ভাৰত চৰকাৰ মুৰ্দাবাদ 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 অসম চৰকাৰ হায় 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 নো এছটি নো ৰেষ্ট নো ৰেষ্ট নো ৰেষ্ট জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল অসম ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদত বহিল আক্ৰাচুৰ হায় 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 হিমন্ত বিশ্ব শৰ্মা গো বেক হায় 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 হিমন্ত বিশ্ব শৰ্মা বিচলিয়া বিচলিয়া বিজেপি চৰকাৰৰ বহু প্ৰতিশ্ৰুতি আশ্বাসৰ পাছতো আজিও জনজাতিকৰণ নাপালে ৰাজ্যৰ 6 জনগোষ্ঠীয়ে সময়ে সময়ে জনজাতিকৰণক লৈ সৰব হৈ আহিছে 6 জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনসমূহ শেহতীয়াকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে কোচ ৰাজবংশী মহিলা সমিতিকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠন জনজাতিকৰণৰ উপৰিও পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছে জনগোষ্ঠীটোৰ দল সংগঠনসমূহে বৃহস্পতিবাৰেও জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে আক্ৰাচুৰ নেতাকৰ্মীসকলে বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আক্ৰাচুৰ নেতৃত্বৰ হুংকাৰ 26ৰ পূৰ্বে দাবী পূৰণ নহ'লে জংগললৈ যাবলৈ সাজু 1 লাখ কোচ ৰাজবংশী যুৱক আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই যদি ইয়াক সন্মান নজনায় প্ৰতাৰণা কৰি আছে প্ৰতিবাৰে আমাক যিটো মিজুজ কৰি আছে কিবা দিম যদি দিয়ে দিয়া কথা উদ্ধাৰ কৰি দিলে হ'ল যদি নিদিয়ে তেনেহ'লে আমি 1 লাখ ল'ৰা ছোৱালী আমাৰ লগত আমি একেলগে জংগলত যাবলৈ বাধ্য হ'ম কিয়নো আমি দেশৰ কাৰণে নিজৰ ঘৰ নিজৰ সব কিছু এৰি কেনে আমি জাতিৰ উদ্ধাৰত আমি যাবলৈ বাধ্য হ'ম যদি যুদ্ধ কৰিবই লাগে তেনেহ'লে আমি যুদ্ধ কৰা জনে দৰকাৰ হাতত আমি অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম বঙাইগাঁৱত জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত পালন কৰা হয় 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী সংসদৰ শীতকালীন অধিৱেশনতেই পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ চৰকাৰক সময়সীমা বান্ধি দিলে প্ৰতিবাদকাৰী সংগঠনে অন্যথা চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আক্ৰাচুৰ ঐক্যবদ্ধভাৱে আমি একত্ৰিত হোৱাৰ কাৰণে আমি আক্ৰাচুৰ একত্ৰিত হোৱাৰ কাৰণে ইতিমধ্যেই কেইবালানি আমাৰ বৈঠক হৈ গৈছে আমি খুব কম সময়ৰ ভিতৰত একত্ৰিত হোৱাৰ কাৰণে আমি নিশ্চিতভাৱে আলোচনা কৰি আছোঁ আমি বিজেপি চৰকাৰক আমি দেখুৱাই দিম কোচ ৰাজবংশী জনগোষ্ঠীৰ শক্তি আমি বিজেপি চৰকাৰক দেখুৱাই দিম যে কোচ ৰাজবংশীৰ শক্তিয়ে যে বিজেপি চৰকাৰক থান বান কৰি দিব পাৰে এই কথাটো স্পষ্ট ভাষাত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীজীক আমি আজিৰেই সভাস্থলীৰ পৰা মই জনাইছোঁ যদি অতি শীঘ্ৰে কম দিনৰ ভিতৰত যদি এই জনজাতিকৰণৰ সমস্যাটো শীতকালীন অধিৱেশনত যদি প্ৰস্তাৱটো গৃহীত কৰাৰ ব্যৱস্থা নকৰে আমি ইয়াতকৈ ভয়ংকৰ আন্দোলন বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ অৱৰোধ আমি তেনেকুৱা ধৰণৰ পুনৰ আৰম্ভ কৰি দিম তেতিয়া কিন্তু আমি দায়ী নহয় ভাৰত চৰকাৰ অসম চৰকাৰে দায়ী হ'ব একেদৰে ধেমাজি গোৰেশ্বৰ মুছলপুৰ আদিতো পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ নেতৃত্ব তথা কৰ্মীসকলে এক কথাত বৃহস্পতিবাৰে আক্ৰাচুৰ প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য চাওক দীৰ্ঘদিন ধৰি আমাক যি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি আছে 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমাক দিয়া প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাহৰি গ'ল তাৰ কাৰণে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে আকৌ মানে আমি ঘোষণা কৰিছোঁ ইতিমধ্যে আমাৰ আজিৰ কাৰ্যসূচী 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট হৈ গ'ল আমি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বাইক ৰেলী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু শীতকালীন অধিৱেশনৰ সময়ত বিধানসভা যি শীতকালীন অধিৱেশন হ'ব আমি তাত 3 ঘণ্টীয়া ধৰ্ণা দিয়াৰ কাৰণে আমি ইতিমধ্যে কাৰ্যসূচী লৈছোঁ ব্যুৰো ৰিপৰ্ট NK TV